জৱাহৰলাল নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়। এই বিদ্যালয়ত আগতে বামুণগাঁও এম ই স্কুল এখন পৃথক বিদ্যালয় আছিল একেটা চৌহদতে। আৰু এই বামুণগাঁও এম ই স্কুলত 1979 চনত লাৱণ্য কলিতাই ইয়াত যোগদান কৰিছিল। অতি দুখৰ কথা, যোৱা 27 মাৰ্চত তেখেতে পথ দুৰ্ঘটনাত পতিত হয় আৰু যোৱাকালি তেখেতে ৰঙিয়াৰ ষষ্ঠী হস্পিটেলত মৃত্যুবৰণ কৰে। কলিতাদেৱে 2012 চনত আমাৰ এই বিদ্যালয়ৰ পৰা তেখেতে পশ্চিম পাণ্ডুৰী মধ্য ইংৰাজী বিদ্যালয়লৈ প্ৰধান শিক্ষক হিচাপে পদোন্নতি লৈ ইয়াৰ পৰা বদলি হৈ গৈছিল। আৰু সেই বিদ্যালয়ৰ পৰা 2015 চনৰ নৱেম্বৰ মাহত তেখেতে অৱসৰ গ্ৰহণ কৰে। আৰু অৱসৰ এজন অতি সুঠাম স্বাস্থ্যৰ ব্যক্তি আছিল। আৰু আমাৰ বিদ্যালয়ত থাকোঁতে তেখেতে বিদ্যালয়ৰ ভালেখিনি দিশৰ লগত তেখেত জড়িত আছিল। বিশেষকৈ ছাত্ৰ একতা সভাৰ তত্ত্বাৱধায়ক, ছাত্ৰ একতা সভাৰ সাংস্কৃতিক বিভাগৰ কেইবা বছৰ ধৰি দায়িত্বত আছিল। ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ সংগীতৰ প্ৰস্তুতি তেখেতে কৰিছিল, সংগীত শিক্ষাৰ প্ৰস্তুতি, এইবিলাকত তেখেত ঘনিষ্ঠভাৱে জড়িত আছিল। আমাৰ বিদ্যালয়ৰ মুখপত্ৰ জ্ঞানোদয়ৰ লগতো তেখেতে বোধহয় এবছৰ তত্ত্বাৱধায়ক হিচাপেও তেখেতে কাৰ্যনিৰ্বাহ কৰিছিল। গতিকে বিভিন্ন দিশত তেখেত অতি সক্ৰিয়ভাৱে জড়িত আছিল। তাৰপিছত অৱসৰৰ পিছত এই বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি হিচাপেও তেখেতে এটা কাৰ্যকাল অতিবাহিত কৰিছে। অতি দুখৰ বিষয়, পথ দুৰ্ঘটনাত পতিত হৈ যোৱাকালি বোধহয় 12 বজাত তেখেত মৃত্যুবৰণ কৰিলে। দীৰ্ঘদিন ধৰি ষষ্ঠী হস্পিটেলত মৃত্যুৰ সৈতে তেখেতে যুঁজি আছিল। আমি এই বিদ্যালয় পৰিয়াল, বিদ্যালয় পৰিচালনা সমিতি, এই অঞ্চলৰ ৰাইজ তথা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, প্ৰাক্তন ছাত্ৰ ছাত্ৰী আটাই ইয়াতে আমি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলোঁ। আমি অত্যন্ত শোকাভিভূত হৈ পৰিছোঁ।